মই এগৰাকী মহিলাগৰাকীক সাৱটি ধৰি এটা চুমা খোৱাৰ কাৰণে বিজেপিয়ে মোক চুমা বাবা নাম দি দিলে। এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে, সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব। এজন বিধায়ক কথাবোৰ ক'বলৈ বেয়া, কিন্তু যেতিয়া মূৰৰ ওপৰেদি পানীটো পাৰ হৈ যায় তেতিয়া কিছুমান বাক্য ব্যৱহাৰ কৰিবলগীয়া হয়। এইটো হৈছে তেওঁৰ বিকৃতি ঘটিছে। হয়তো এইটো ৰোগ নে কিবা মিয়াৰ প্ৰভাৱ সেইটো মই নাজানো, কিন্তু তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত বিকৃতি ঘটিছে। এতিয়া এখন চৰকাৰে, এজন বিধায়কে, এজন জনপ্ৰতিনিধিয়ে জাতীয় দায়িত্ব কি? আজি অসম চৰকাৰখনে জাতীয় দায়িত্ব পালন কৰিছে। অসম আন্দোলনত 855জন শ্বহীদ হ'ল, শ্বহীদ স্মাৰক নিৰ্মাণ কৰিলে, জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিছে, ঢলা-শদিয়া ব্ৰিজ নিৰ্মাণ কৰিলে, কাজিৰঙাৰ পৰা বিদেশীক উচ্ছেদ কৰিলে, চৰাইদেউত ইউনেস্কোৰ চৰাইদেউৰ নাম ভৰ্তি কৰিলে, ৰংঘৰত প্ৰকল্প স্থাপন কৰিছে। এইবোৰ হৈছে জাতীয় দায়িত্ব। আৰু অখিল গগৈৰ কাৰণে মিয়াক চুমা খোৱাটো জাতীয় দায়িত্ব ডেফিনেটলি হ'ব। কাৰণ যেতিয়া ৰাতিপুৱাৰ পৰা গধূলৈকে তেওঁ যদি মিয়াৰ গাৰ ঘামৰ গুণটো নাপায়, তেওঁৰ গাৰ পিৰপিৰণি উঠে। আৰু বাংলাদেশৰ পৰা আনি মিয়াৰ যিবোৰ নৃত্য নাটিকা চলে, সেই নৃত্য নাটিকাবোৰ আঁৰ কাপোৰৰ পৰা তেওঁ নিশ্চয় চাই থাকে। সেইকাৰণে তাত যিহেতু চুমাটো বেছি চলে নহয়, সেইকাৰণে তেওঁৰ কাৰণে চুমা খোৱাটো জাতীয় দায়িত্ব নিশ্চয় হ'ব। এতিয়া আমাৰ কথা হৈ গ'ল কি, যিহেতু তেওঁ ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰৰ বিধায়ক, শিৱসাগৰত আপুনি এই কৰ্মশালাটো নকৰিব। যদি পাৰে ধুবুৰী চুবুৰী এই চৰ অঞ্চলত চুমা খোৱাৰ যদি এটা কৰ্মশালা পাতে, কেনেধৰণে বয়স অনুপাতে কেনেকৈ কাক চুমা খাব লাগে আমিও চাম। আপোনাৰ চুমা খোৱাৰ জাতীয় দায়িত্ব। যদি তেখেতে ভাবিছে যে অবৈধ বাংলাদেশী মিয়াসকলৰ যি চুমা খাই পিনে তেখেতে ভাবিছে যে জাতীয় দায়িত্ব কৰিছে, আজি যদি আপুনি অসমখনত দেখে, আপুনি 855জন শ্বহীদৰ স্মৃতি সুদ বনায়ো আজি মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে মই জাতীয় দায়িত্ব পালন কৰিলোঁ বুলি। আপুনি শ বিঘা মাটি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত উচ্ছেদ কৰাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে মই জাতীয় দায়িত্ব বহন কৰিছোঁ। তেখেতে মিয়াৰ ৰক্ষক হয় আৰু শিৱসাগৰৰ পৰা ঐতিহাসিক শিৱসাগৰৰ পৰা অসম প্ৰতিনিধিত্ব কৰিছিলে এটা সময়ত। সদৰ সমষ্টিটো এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ পোৱাই দিলোগৈ, যিটো পৰ্যায় নেকি শিৱসাগৰৰ বিধায়কজনে গৈ পিনে মিয়া প্ৰীতি কৰি পিনে গোটেই অসমখনক যে শিৱসাগৰৰ নাম গেলাবৰ কাৰণে যুদ্ধ কৰি আছে। এই শিৱসাগৰ সমষ্টিটো এই বিধায়কজন যে অলগদ্য, অকমন্য, এটা সময়ত তেখেতে জাতীয় দায়িত্ব লৈ পিনে মিয়াৰ গালত চুমা খাই পিনে এতিয়া কৈছে যে মিয়া জাতীয় বোধ। কোনটো জাতীয়তাবোধ? আপুনি অপমান্য মানে আমি চৰম লজ্জিত হৈছোঁ। এনেকুৱা কাণ্ড জ্ঞান নাইকিয়া আমি বিধায়কজন পোৱাৰ পৰা আমি লাজ পাইছোঁ, বহুত লাজ পাইছোঁ। কাৰণ তেওঁ সঁচাকৈ চুমা বাবা বুলি এনেই তেওঁক ধিক্কাৰ দিয়া নাই। আচলতে তেওঁ গমেই পোৱা নাই যে এজন আহোমৰ বিধায়ক হৈ, তেখেতে মিয়া প্ৰেমী হৈ যিখিনি তেওঁ কাণ্ড জ্ঞান কৰি আছে, সেই কাণ্ড জ্ঞানখিনি দেখি আমি লজ্জিত হোৱাৰ লগতে আমি ধিক্কাৰ দিছোঁ। তেনেকুৱা এজন যাতে বিধায়ক এইবাৰ আমাক নালাগে। প্ৰথম কথা, শিৱসাগৰ ৰাইজ আছে, ৰাইজসকলে যাতে তেখেতক এইবাৰ একদম জাজি নৈত যাতে উটুৱাই থৈ আহেগৈ, তাকে কামনা কৰিছোঁ। কাৰণ এনেকুৱা মিয়া প্ৰেমী আমাক আৰু নালাগে। অখিল গগৈ ডাঙৰীয়া বুলি ক'বলৈ লজ্জিত হৈছোঁ আজিৰ তাৰিখত আমি। কাৰণ অখিল গগৈ উপাধিটোৱে কি বুজাইছে? তেখেতে মিয়া প্ৰেমী হ'বলৈ গৈছে, বৰ আচৰিত কথা। বৰ বেছি নকওঁ, এই মানুহজনক লৈ আচলতে আমি কথা ক'বই নালাগে হিচাপ মতে। এইটো কাৰণে ক'ব নালাগে কাৰণ তেওঁ দেখাই আছে আজিৰ তাৰিখত কি দেখাইছে। কালি পৰহি তেওঁ মানুহগৰাকীক লৈ পিনে চুমা খোৱাটো কোনো ডাঙৰ কথা নহয় বুলি কৈছে। কি কাৰণে ডাঙৰ কথা নহয়? এগৰাকী মহিলা হিচাপে মই ক'বলৈ গৈছোঁ যে এইটো বহুত ধিক্কাৰৰ কথা। এইটো মহিলা হৈ আমি লাজ পাইছোঁ যে তেওঁ আহোম সম্প্ৰদায়, তেওঁ মিয়া প্ৰেমী কেতিয়াৰ পৰা হৈছে, মিয়া কিয় প্ৰেম কৰিবলৈ লৈছে, সেইটো আচলতে আমি তেওঁক সেইখিনি কামক আমি একেমুখে গৰিহণাও তেওঁক জনাইছোঁ আৰু এইখিনি তেওঁ নকৰিবলৈ আহ্বান জনাইছোঁ।